2020 হয় লিমিটেড এডিকশন পেট্রোল ভেরিয়েন্টৰ আছে ইয়াৰ প্ৰাইস ৰাখিছো 2,70,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব কোনোবাই যদি ফাইনান্সত লম বুলি ভাবিছে তেতিয়ালে ম্যাক্সিমাম 1 লাখ টকা দিলে মানে গাড়ীখন ফাইনান্সত লৈ যাব পাৰিব অন টেবল ডিসকাউন্টটো মই কৰাই দিম সেম ডে ডেলিভারি হ'ব 10 কিলোমিটাৰ সেম মানে ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্টৰে হলে সেম ডে ডেলিভাৰি দি দিম আৰু ওয়েগনাৰ হোয়াইট কালাৰত আছে 2017 হয় VXI মডেল টায়াৰ কন্ডিশন চাব পাৰে 80-90% টায়াৰ আছে নগাঁও ৰেজিষ্ট্ৰেচনে হয় কোনোবাই যদি ফাইনান্সত লম বুলি ভাবিছে 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীটো ফাইনান্সত লৈ যাব পাৰিব এল্টো প্ৰাইজত ৰাখিছো অন টেবল মই কিবা এটা চাই দিম সিল ইঞ্জিন নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং ওয়াৰেন্টি পাই যাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আইছো নগাঁও মুন মটৰ নতুন ষ্টক আপডেটটো দেখা পাইছে বহুকেইখন গাড়ী আপডেট হৈছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ ইয়াৰ এড্ৰেছটো মই আপোনাক কৈ দিছোঁ যদি আপোনালোকে ঢিংগেটা অভাৰব্ৰিজ ক্ৰছ কৰি আহি পেলাই আপোনালোকে 1 কিলোমিটাৰ আহি পাব প্ৰথমে ভাৰত পেট্ৰলিয়াম আৰু তাৰ অপজিটতে পাব মুন মটৰ এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে যদি আপোনাৰ প্ৰফাইল ভাল আছে পেন ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু যদি আপুনি নগাঁও আণ্ডাৰ 10 কিলোমিটাৰ হয় সেম ডে ডেলিভাৰী হৈ যাব আৰু তেওঁলোকে স্পেচিয়েল ফিউলটো আপোনালোকক চাই দিব তেন্তে আমি বেছি দেৰি নকৰা আমাৰ লগত আছে পল্লৱে এবাৰ এটেচ দিব নমস্কাৰ নমস্কাৰ ভালে আছা নহয় আছো কোন প্ৰথমে এড্ৰেছটো কৈ দিয়া প্ৰথম আহিব লাগিব হয়বগাঁও থানাৰ পৰা অভাৰব্ৰিজটো যিটো বৰদোৱা যোৱাৰ ৰুট আছে অভাৰব্ৰিজটো পাৰ হৈ পেলাই 1 কিলোমিটাৰ আহিলে পাব ভাৰত পেট্ৰলিয়ামৰ অপজিটতে আছে মুন মটৰ্ছ আৰু ঢিং ফালৰ পৰা যদি আহে মেট্ৰ হস্পিটেল পাৰ হৈ 500 মিটাৰ আহিলে মুন মটৰ্ছ পাই যাব ভাৰত পেট্ৰলিয়ামৰ অপজিটত এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হৈ যাব ন সেম ডে ডেলিভাৰী হ'ব 10 কিলোমিটাৰ সেম মানে ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্টৰে হলে সেম ডে ডেলিভাৰী দি দিম আৰু পেন ইণ্ডিয়া হৈ যাব ন ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি গাড়ী দেখুৱাই আছো ওকে প্ৰথমে আমাক ক'ব স্কৰপিঅ 2020 হয় ইয়াৰ প্ৰাইস ৰাখিছো 13,40,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম স্কৰপিঅ S11 হয় এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো সকলোখিনি পাই যাব টায়াৰো 80-90% আছে কোম্পানী ফিটেড এলয় লাগি আছে ঠিক আছে নেক্সট ক'ব আমাক টিগাৰ্ড এখন 2021 হয় ইয়াৰ আস্টিং আছে 5,90,000 RXT অপচনেল এসি পাৱাৰ ষ্টেৰিং পাৱাৰ উইন্ডো সকলোখিনি পাই যাব কোম্পানী ফিটেড এলয় লাগি আছে ওকে টায়াৰ কন্ডিশনো চাব পাৰে 80-90% টায়াৰ পাই যাব কোনোবাই যদি ফাইনান্সত লম বুলি ভাবিছে তেনেহলে 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব ঠিক আছে নেক্সট ক'ব মই এল্ট্ৰছ টাটা এল্ট্ৰছ XZ 2021 হয় পেট্ৰল ভেৰিয়েন্ট ৰানিং হৈছে 45,000 সামথিং ইয়াৰ প্ৰাইস ৰাখিছো 6,60,000 অন টেবল ডিসকাউন্ট হৈ যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব ঠিক আছে নেক্সট ক'ব এল্ট্ৰছ টাটা এল্ট্ৰছ 1.2 XC 2021 হয় পেট্ৰল ভেৰিয়েন্টত আছে ৰানিং হৈছে 40,000 ইয়াৰ প্ৰাইস ৰাখিছো 5,40,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব নেক্সট ক'ব ৰেক্সটন RX7 2013 হয় ডিজেল ভেৰিয়েন্ট ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব আৰু 50% ফাইনান্সও কৰাই দিম ন ওকে নেক্সট ক'ব আমাক ব্ৰেজা এখন আপোনাৰ VXI মডেল হয় 2020 হয় ইয়াৰ ৰানিং হৈছে 46,000 ইয়াৰ প্ৰাইস ৰাখিছো 7,95,000 1.5 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীটো ফাইনান্সত লৈ যাব পাৰিব খুব ধুনীয়া কন্ডিশনত আছে গাড়ীটো ঠিক আছে নেক্সট ক'ব আমাক কাৰেন্স কিয়া কাৰেন্স 2021 হয় চাব পাৰে 7 সিটাৰ যদি কোনোবাই গাড়ী লম বুলি ভাবিছে তেনেহলে কিয়া কাৰেন্সখন ল'ব পাৰে তাক টায়াৰো 80-90% আছে গাড়ীখনৰ খুব ধুনীয়া কন্ডিশনত আছে গাড়ীটো 2022 হয় ইয়াৰ প্ৰাইস ৰাখিছো 8,95,000 1.5 লাক্সাৰি প্লাস ডিজেল ভেৰিয়েন্টত আছে ঠিক আছে কিমান আহিব এটো 8,95,000 অন টেবল ডিসকাউন্ট কৰাই দিম অন টেবল ডিসকাউন্ট হৈ যাব ন ওকে নেক্সট ক'ব ওয়েগনাৰ মাৰুতি সুজুকি ওয়েগনাৰ VXI 2019 হয় পেট্ৰল ভেৰিয়েন্টত আছে ইয়াৰ প্ৰাইস ৰাখিছো 4,70,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 1,10,000 বা 20,000 মান দিলে গাড়ীটো ফাইনান্সত লৈ যাব পাৰিব নেক্সট ক'ব এক্সপ্ৰেছো VXI অপচনেল 2020 হয় পেট্ৰল ভেৰিয়েন্টত আছে ৰানিং আছে আপোনাৰ 47,000 মান হ'ব ইয়াৰ প্ৰাইস ৰাখিছো 3,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীটো ফাইনান্সত লৈ যাব পাৰিব ঠিক আছে নেক্সট ক'ব TUV 300 T10 অপচনেল চাব পাৰে হোৱাইট কালাৰত আছে গাড়ীটো খুব ধুনীয়া কন্ডিশনত আছে গাড়ী 1.5 লাখ মান টকা দিলে গাড়ীটো ফাইনান্সত ল'ব পাৰিব ইয়াৰ প্ৰাইস ৰাখিছো 4,70,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম ঠিক আছে
নেক্সট ক'ব আমাক এইখন এল্ট্ৰছ ক'ব। টাটা এল্ট্ৰছ 1.2 XC 2020 হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 5,70,000 টকা। 1,30,000 মান টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং সকলোখিনি গাড়ীতে ৱাৰেণ্টি পাই যাব। ৱাৰেণ্টি পাই যাব ন। নেক্সট ক'ব মেগনাইট। নিছান মেগনাইট চিলভাৰ কালাৰত আছে গাড়ীটো, চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 5,40,000 টকা। অন টেবল ডিছকাউণ্ট হৈ যাব। 1,00,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব। নেক্সট ক'ব আমাক ট্ৰাইবাৰ। ৰেনাল্ট ট্ৰাইবাৰ RXZ 2021 হয়, পেট্ৰল ভেৰিয়েণ্ট। ইয়াৰ ৰানিং জেনুইন আছে, 35,000 হৈছে। ইয়াৰ প্ৰাইচ ৰাখিছো 5,50,000 টকা অনলি। অন টেবল ডিছকাউণ্ট কৰাই দিম। 1,00,000 টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত গাড়ীটো লৈ যাব পাৰিব। নেক্সট আমাক এইখন ক'ব টাটা টিগৰ 1.2 ৰিভৰ্টন XZ প্লাছ 2017 হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 3,90,000 টকা। 1,00,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব। কোম্পানী ফিটেড এলয় লাগি আছে। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাই যাব। নেক্সট ক'ব আমাক স্কৰপিঅ'। স্কৰপিঅ' 2012 হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 3,90,000 টকা। এল্টো প্ৰাইজত ৰাখিছো। অন টেবল মই কিবা এটা চাই দিম। চিল ইঞ্জিন, নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাই যাব। নেক্সট আমাক এখন ক'ব ৰেনাল্ট কুইড 2019 লাষ্টৰ ফালৰ হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 3,60,000 টকা। অন টেবল ডিছকাউণ্ট হৈ যাব। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাই যাব। টায়াৰো চাব পাৰে, 80-90 আছে। স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে। নেক্সট ক'ব হেক্সা। টাটা হেক্সা 2.2 XC 4x2 হয়, ডিজেল ভেৰিয়েণ্টত আছে। 2017 হয়। ইয়াৰ প্ৰাইচ ৰাখিছো 7,50,000 টকা। অন টেবল ডিছকাউণ্ট হৈ যাব। ব্লু কালাৰত আছে গাড়ীটো, চাব পাৰে। 5 ষ্টাৰ ৰেটিঙৰ হয় টাটা গাড়ী যিহেতু। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাই যাব। ডিজায়াৰ হোৱাইট কালাৰত আছে, চাব পাৰে। 2022 হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। AC, পাৱাৰ ষ্টেং সকলোখিনি পাই যাব। লেডাৰ চিট কভাৰ পাই যাব। টায়াৰো 80-90% আছে। আপোনাৰ ৰানিং হৈছে 42,000। আফটাৰ মাৰ্কেট এণ্ড্ৰইড লাগি আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 5,90,000 টকা। অন টেবল ডিছকাউণ্ট কৰাই দিম। 1,00,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ঘৰত লৈ যাব পাৰিব। নেক্সট ক'ব আমাক ৱেগনাৰ। ৱেগনাৰ হোৱাইট কালাৰত আছে। 2017 হয়। VXI মডেল। টায়াৰ কণ্ডিশ্যন চাব পাৰে, 80-90% টায়াৰ আছে। নগাঁও ৰেজিষ্ট্ৰেশ্যনে হয়। কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবিছে 1,00,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ফাইনেন্সত লৈ যাব পাৰিব। ইয়াৰ প্ৰাইচ ৰাখিছো 3,30,000 টকা। অন টেবল ডিছকাউণ্ট কৰাই দিম। 1,00,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীটো লৈ যাব পাৰিব। নেক্সট ক'ব আমাক ৰেডিগো। ৰেডিগো 2020 হয়, লিমিটেড এডিকশ্যন, পেট্ৰল ভেৰিয়েণ্টৰ আছে। ইয়াৰ প্ৰাইচ ৰাখিছো 2,70,000 টকা। অন টেবল ডিছকাউণ্ট হৈ যাব। কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবিছে তেতিয়াহ'লে মেক্সিমাম 1,00,000 টকা দিলে মানে গাড়ীখন ফাইনেন্সত লৈ যাব পাৰিব। অন টেবল ডিছকাউণ্টটো মই কৰাই দিম। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱাই স্ক্ৰীণ নাম্বাৰ আছে, আপোনাক কণ্টেক্ট কৰিলে ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৰাইডিং সৈতে গেৰাণ্টি পাই যাব। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে ফুল টেংক ফিউল তেওঁলোকে চাই দিব। যদি আণ্ডাৰ 10 কিলোমিটাৰ হয় নগাঁও চেম ডে ডেলিভাৰী হ'ব। আৰু যদি প্ৰফাইল ভাল আছে পেন ইণ্ডিয়া ৰিফাইনেন্সো ইয়াৰ পৰা হৈ যাব। তেন্তে আহক বেছি দেৰি নকৰিব, মুন মটৰ নগাঁও স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।